নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ তোমালোকৰ সায়েন্সৰ লেসন নম্বৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টোত এই পাৰ্টটিৰ থকা যিমানবিলাক অনুশীলনী কোৱেশ্চন আছে আৰু যিবিলাক তোমালোকৰ পাৰ্ট ভিত্তিক কোৱেশ্চন আছে সেই সকলোবিলাক কোৱেশ্চনৰ এনসাৰ অতি সহজ আৰু অতি চমুভাৱে তোমালোকে পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। এক নম্বৰত আহা তোমালোকৰ প্ৰশ্নাৱলীৰ কোৱেশ্চনখিনি আমাৰ চাৰিওকাষৰ বস্তুবোৰ কি দিছে? তলৰ কোনবোৰ পদাৰ্থ? ইয়াত চোৱা কি দিছে? চকী, বায়ু, প্ৰেম, গন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা পানীয়, সুগন্ধি, দ্ৰব্যৰ সুবাস। ইয়াৰ ভিতৰত কোনবিলাক আমাৰ দ্ৰব্য বুলি কৈছে? যেনেকৈ উত্তৰত দি আছে কি পদাৰ্থবোৰ হ'ল চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়, সুগন্ধি, দ্ৰব্য, সুবাস। আৰু যিবিলাক পদাৰ্থ হয়, যিবিলাক পদাৰ্থ নহয় যেনেকুৱা প্ৰেম, ঘৃণা আৰু চিন্তা, এইবিলাক আমি চাব নোৱাৰোঁ কিন্তু অনুভৱ কৰিব পাৰোঁ। সেইকাৰণে এইবিলাক পদাৰ্থ বুলি আমি ক'ব নোৱাৰোঁ। 2 নম্বৰ কি দিছে? তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। ইয়াত কৈছে কি? উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিনিট দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। এই বস্তুটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াত কৈছে কি? কিবা এটা তোমালোকৰ যেনেকুৱা সবজি বনালে বা কিবা এটা সুগন্ধি খাদ্য বনালে, মানে কিবা এটা ইণ্টাৰেষ্টিং যদি কিবা এটা খাদ্য বনায় তেতিয়াহ'লে চাবা যেতিয়া গৰম থাকে বস্তুটো, তাৰ সুগন্ধ যিটো আছে এইটো বহুত দূৰৰ পৰা আমি পাওঁ, কিন্তু যদি ঠাণ্ডা থাকে সেই সুগন্ধিটো চাবা তোমালোকে নাইকিয়া হৈ যায় বা বহুত ওচৰত আহি আমি সেই বস্তুটো পাওঁ। ইয়াৰ উত্তৰটো কি হ'ব? এইবিলাক হোৱাৰ কাৰণ কি তোমালোকে ইয়াতে গম পাই যাবা। যেনেকুৱা আমাৰ কি দি আছে কাৰণটো? কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে, ফলত গতিশক্তিও বৃদ্ধি পায়। উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাৰ গতি শক্তিৰ লগতে বেপনৰ মাত্ৰাও বৃদ্ধি পায়। সেইবাবে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3। ইয়াত কি কৈছে? এজন ডুবাৰু বুলি তোমালোকে সকলোৱে চিনি পোৱা। ডুবাৰু সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? ইয়াৰ উত্তৰটো কি কৈছে? পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে যদিও এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 4। ছাত্ৰ ছাত্ৰীসকল, 4 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই চেনেলটোত আজি প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এইটো একেবাৰে বিনামূল্যতে হয়, তোমালোকৰ কোনো প্ৰব্লেম নহয়। জাষ্ট খালি তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু পাৰিলে কমেণ্ট কৰিবা। কমেণ্ট কৰিলে আমাক আমি বস্তুটো গম পাওঁ যে তোমালোকে ছাত্ৰ ছাত্ৰীসকলে তোমালোকে বুজি পালে নে নাই, সেই বস্তুটো আমি কনফাৰ্মেশ্যন পাই যাওঁ। সেইকাৰণে আমাৰো ভালকৈ ভিডিঅ' বনাই আনাৰ কাৰণে মনত আগ্ৰহ জাগে। তোমালোকে জাষ্ট এটা কমেণ্ট কৰি দিবা। ইয়াত আহা তোমালোকে বৈশিষ্ট্যবোৰ হ'ল যেনেকৈ দিছে 1 নম্বৰত পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। 2 নম্বৰত পদাৰ্থৰ কণিকাবোৰ অনবৰত গতি কৰি থাকে। 3 নম্বৰত দিছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। তাৰপিছত আহা তোমালোকে কি কৈছে ইয়াত 1 নম্বৰত নেক্সট প্ৰশ্নাৱলীত পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণ ঘনত্ব বোলে। যেনেকুৱা ঘনত্ব দিছে কি? ঘনত্ব = ভৰ বাই আয়তন। তলৰ পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চক মাটি, কপাহ আৰু ল'। ইয়াত কৈছে কি? তোমালোকে ইয়াত চাই লিখি দিবা। বায়ু দি পেলাই তোমালোকে এইটো দিবা, লেছ দেন দিবা। চিনেমাটিৰ পৰা ওলোৱা ধোঁৱা এনেকুৱা চিহ্ন দিবা। এইটো আমাৰ উত্তৰ হ'ব। তাৰপিছত আহা তোমালোকে 2 নম্বৰত পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এটা তালিকা কৰা। ইয়াত আমাৰ উত্তৰত কি হ'ব চোৱা তোমালোকে। ইয়াত তোমালোকে তালিকাটো চোৱা কি দিছে? ধুনীয়াকৈ দি আছে তালিকাটোত। তোমালোকে চাই কিতাপত লিখি ল'বা বা তোমালোকে কপিত লিখি এইটো মুখস্থ কৰিবা। মই এইটো কৈ নাযাওঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিবা। তাৰপিছত আহা 2 নম্বৰত তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। ইয়াত কেইটামান বিষয় দিয়া আছে, ইয়াৰ বিষয়ত আমাৰ মন্তব্য দিব লাগে। যেনেকুৱা দৃঢ়তা আছে, সংকোচনশীলতা আছে, সেইবিলাকৰ যেনেকৈ চমু টকা, ঠিক তেওঁলোকে অলপকৈ লিখি দিছে। তোমালোকে এইবিলাক চাই লিখিবা। চমু টকাৰ নিচিনা একেবাৰে ইজি হয়। যেনেকুৱা দৃঢ়তা কি আছে? বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বুলি কোৱা হয়। তাৰপিছত কি দি আছে আমাৰ
সংকোচনশীলতা চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বুলি কোৱা হয়। তাৰপিছত কাৰণ দৰ্শোৱা। ইয়াত কৈছে কি এই নম্বৰত কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। ইয়াত উত্তৰত কি হ'ব? ইয়াৰ কাৰণ হ'ল গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি নিম্নতম একেবাৰে কম হোৱাৰ বাবে পাত্ৰ এটাৰ গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। তাৰপিছত তোমালোকে বি নম্বৰত ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। উত্তৰত কি হ'ব? গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। এই গেছৰ চাপ। চি নম্বৰত কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। উত্তৰটো হ'ব কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে, লগতে টেবুলখন দৃঢ় আৰু সংকোচন নঘটে। তাৰপিছত বি নম্বৰত বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞ প্ৰয়োজন। ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ কাৰণ বায়ু কণিকাৰ মাজত আকৰ্ষণ বল কম লাগে, কণিকাবোৰৰ মাজত ব্যৱধান বেছি, সেইকাৰণে সহজতে হাত ঘূৰাব পাৰোঁ। আনহাতে কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন, কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰৰ টানকৈ বান্ধ খাই থাকে। তাৰপিছত 4 নম্বৰ ঠিক আছে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছেনে বৰফ পানীত উপঙে কিয় বাৰু? ইয়াত কৈছে কি তোমালোকে বৰফ পানীত কিয় ভাহে? এই উত্তৰটো হ'ব কাৰণ পানীৰ কণিকাবোৰ গোট মাৰি বৰফ সৃষ্টি হয়, যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায়, যাৰ ফলত বৰফৰ ঘনত্ব কম হয় আৰু পানীত উপঙে। তাৰপিছত তোমালোকে নেক্সট প্ৰশ্নাৱলীত ইয়াত কৈছে কি তোমালোকে চোৱা তলত দিয়া উষ্ণতাবোৰৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। ইয়াত যেনেকৈ দি আছে দুটা প্ৰশ্ন এ আৰু বি, এইটো উষ্ণতা হয়, এইবিলাক আমাক কেনেকৈ চেলচিয়াছত প্ৰকাশ কৰিবলৈ কৈছে। ইয়াত মই ধুনীয়াকৈ লৈ আহিছোঁ, তোমালোকে জাষ্ট ইয়াৰ পৰা চাই এনচাৰখিনি লিখি ল'বা। 2 নম্বৰত কি দি আছে তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব? ইয়াত চোৱা ইয়াত দি আছে উষ্ণতাখিনি, ইয়াত আমাৰ পানীৰ ভৌতিক অৱস্থা কি হ'ব চোৱা 250 ডিগ্ৰী চেলচিয়াছত উষ্ণতাত পানী গেছীয় অৱস্থাত পোৱা যায় আৰু 100 ডিগ্ৰী উষ্ণতাত পানী তৰল আৰু গেছীয় অৱস্থাত পোৱা যায়। তাৰপিছত 3 নম্বৰত কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থকাৰ কাৰণ হ'ল উষ্ণতা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আৱশ্যক হয়, যাৰ পদাৰ্থৰ লীন তাপ বুলি কোৱা হয়। তাৰপিছত তোমালোকে 4 নম্বৰত বায়ুমণ্ডলীয় গেছ জলীয় কৰিব পৰা পদ্ধতি এটা কোৱা। উত্তৰ হ'ব কি আমাৰ উচ্চ চাপত অথবা নিম্ন চাপত বায়ুমণ্ডলীয় গেছক জলীয় বা তৰল অৱস্থালৈ আনিব পাৰি। তাৰপিছত তোমালোকে প্ৰশ্নাৱলীত কি দিছে নেক্সটত ডিজাৰ্ট কলাৰ এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? ডিজাৰ্ট কুলাৰ হয় এইটো, এটা কিয় ঠাণ্ডা কৰে? উত্তৰটো চোৱা শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়, যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে ডিজাৰ্ট কুলাৰ এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে। 2 নম্বৰ কি দিছে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? উত্তৰটো হ'ব মাটিৰ কলহত পানী থ'লে তাত থকা সৰু সৰু ছিদ্ৰবোৰেৰে পানীৰ বাষ্পীভৱন হয় আৰু পানীৰ বাষ্পীভৱনত যি তাপৰ প্ৰয়োজন হয় সেয়াই পাত্ৰটোৰ পৰা আহৰণ কৰে, যাৰ ফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 3 ইয়াত কৈছে কি হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ
ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? ইয়াৰ উত্তৰটো চোৱা কি দিছে, হাতৰ তলুৱা ঠাণ্ডা অনুভৱ কৰাৰ কাৰণ হ'ল এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয় আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা লয়, ফলত ঠাণ্ডা অনুভৱ হয়। 4 নম্বৰ কি দিছে, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? ইয়াৰ উত্তৰটো হ'ব, কাৰণ প্লেটত ল'লে গাখীৰ বা চাহ পৃষ্ঠকালি বাঢ়ে, ফলত বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু সোনকালে ঠাণ্ডা হয়। 5 নম্বৰ দিছে কি আমাৰ, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰৰ পিন্ধিব লাগে? উত্তৰটো হ'ব আমাৰ, গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে, কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। বাষ্পীভৱনৰ লীন তাপৰ পৰিমাণৰ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লোৱাৰ বাবে আমাৰ দেহটো শীতল পৰি যায়। এতিয়া তোমালোকে আহা অনুশীলনীৰ কুৱেশ্যনখিনি। অনুশীলনী কুৱেশ্যন কি কৈছে চোৱা, তোমালোকে প্ৰথমতে তলৰ উষ্ণতাবিলাক চেলচিয়াছত প্ৰকাশ কৰা। ইয়াত মই আগতে এটা পাইছে এনেকুৱা, এইটো মই লৈ আহিছোঁ, তোমালোকে ইয়াত চাই কিতাপত লিখি ল'বা। 2 নম্বৰটো কি কৈছে, তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। এইটো আমাক কেলভিনত প্ৰকাশ কৰিবলৈ কৈছে, তোমালোকে চাই লিখিবা। এইটো A নম্বৰ আৰু এইটো B নম্বৰ। তাৰপিছত আহা তোমালোকে কাৰণ দৰ্শোৱা। কাৰণ দৰ্শোৱাত কি কৈছে, খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, নেপথেলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ'ল ঊৰ্ধ্বপাতনৰ ফলত নেপথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা প্ৰস্তুত হয়, ফলত এই সময়ত নাইকিয়া হৈ পৰে। 2 নম্বৰ কি দিছে, দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। উত্তৰটো হ'ব, দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায় কাৰণ আঁতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱে বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে, সেয়েহে দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। তাৰপিছত অহা 4 নম্বৰত, কণিকাবোৰৰ মাজত আকৰ্ষণ বল ঊৰ্ধ্বক্ৰমত সজোৱা পানী, চেনি আৰু অক্সিজেন। ইয়াত লিখি দিয়া আছে উত্তৰটো, তোমালোকে চাই ভালকৈ মুখস্থ কৰিবা। 5 নম্বৰত কি দিয়া আছে, তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? ইয়াত উত্তৰ তোমাক দিয়া আছে, তোমালোকে চাই কিতাপত লিখি ল'বা বা কপিত লিখি মুখস্থ কৰিবা। 6 নম্বৰ কি দিয়া আছে, যুক্তি দৰ্শাই ব্যাখ্যা কৰা। সাধাৰণ উষ্ণতাত পানী জলীয়, সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন। ইয়াৰ উত্তৰটো হ'ব, সাধাৰণ উষ্ণতাত পানী নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই, লগতে প্ৰবাহিতা দেখুৱায়, সেয়েহে সাধাৰণ উষ্ণতাত পানী জলীয়। 2 নম্বৰ দিছে কি, সাধাৰণ উষ্ণতাত ল' দীৰ আৰু নিৰ্দিষ্ট গড় বা আকৃতি আছে কাৰণে ল'ৰে নিৰ্মিত আলমাৰিটো কঠিন। তাৰপিছত 7 নম্বৰটো, 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? ইয়াত তোমালোকে চোৱা লিখি দি আছে ধুনীয়াকৈ, ইয়াৰ পৰা চাই তোমালোকে মুখস্থ কৰিবা। 8 নম্বৰটো চোৱা, উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব? ইয়াৰ উত্তৰটো হ'ব, পানীৰ ভাপে বেছিকৈ পুৰিব, কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লিনতাপ ধৰি ৰখাৰ বাবে এনে হয়। 9 নম্বৰটো কি কৈছে আমাৰ, অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলত A, B, C, D, E আৰু Fৰ নাম দিয়া হৈছে। তোমালোকে এইটো চাই লিখিবা, উত্তৰত দিয়া আছে ধুনীয়াকৈ। প্ৰথমটো দিছে গলন, B নম্বৰটো দিছে বাষ্পীভৱন, C নম্বৰ দিছে ঘনীভৱন, D নম্বৰ দিছে স্ফটিকীকৰণ আৰু E নম্বৰ দিছে ঊৰ্ধ্বপতন আৰু ঊৰ্ধ্বপতন। ছাত্ৰ-ছাত্ৰীসকল, মোৰ ভিডিঅ' এটা সামৰণি মাৰিলোঁ, তোমালোকে ভালকৈ পঢ়িবা, কাৰণ ক্লাছ 9ত ভালকৈ পঢ়িলে 10টো অট'মেটিক ভাল হৈ যাব। চ' আমাৰ লগত নেক্সট ভিডিঅ'ত দেখা হ'ব। চ' আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিলোঁ, ধন্যবাদ, ভালকৈ পঢ়িবা।